জনহৰিহে বৰ ভাগৰ লাগিছ ইয়াতে অকণ বিশ্ৰাম লৈ লওঁ নেকি ইমান ৰ'দ পৰিছ মন বৰ দেখোন দাজু বৈছনে মন বৰ এই মানুহজনী আৰু ল'ৰা ছোৱালীকেইটাক দিহা এটা যেন লগালো এই অযোধ্যাত থকা হলে এতিয়ালৈকে চাগে পাণ বায়ু গ'লহেঁতেন বল 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 ঘৰত যি দুই এপদ বস্তু আছে তাক লৈ আকৌ পৰিয়ালটো ওচৰলৈ যাওঁ বল বল এই আগৰ ৰজ মহাৰাজৰ দিনত এই কম ভোগ কৰিছিলো নে এই মাছেই হওক মাংসই হওক মাংস মাংস ঠিকে কৈছ একেবাৰে ফল মূল গছত ধৰি একেবাৰে মুখা মুখা কৰি থাকে একেবাৰে দিন যে গলে গলৈ মন জাংকাইটি এইবোৰ চব সেই দশৰথৰ বাবে হৈছে এই আগত ৰজ মহাৰাজৰ দিনত এই আমাৰ প্ৰজাগণৰ প্ৰতি মাহে মাহে খবৰ খাতি সকলো লৈছিল এওঁলৈ কি চাবা সেই ৰূপৱতী কেইজনী নকবি এইবিলাক বুজিছ এই পাপ লাগিছে পাপ পাপ এই পাপ লাগিছে সেইকাৰণে আগলৈ পিণ্ড দিবলৈ খৰচ কঠীয়া এটাও নাই মনে 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 ৰজাই শুনিলে একেবাৰে লেঠাই একেবাৰে জমালৰি হ'ব লাগিব মাৰিলেও মাৰক জোৰত অকমান মাৰিলেও মাৰক কাটিলেও কাটক এতিয়ানো কি সুখত আছো আমি সেই পিতা পিতাম্বৰৰ মুখত যি ৰাজ্যত আমি বাস কৰিছিলো সেই ৰাজ্যৰ পৰা আমি কিমান কিবা সুখ পাইছোনে নাই পোৱা ঠিকে কৈছ তই যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ কালত আমি সাধাৰণ প্ৰজাগণে জীয়াটো ভুগিছো ৰজাই এবাৰ খবৰ ল'বলৈ আহিলে ঠিকে কৈছ মোৰ মানুহজনী আৰু ল'ৰা ছোৱালীকেইটা বেলেগ এখন গাঁৱত থৈ আহিছো যিহে পকাশোক এটা আছে খাবলৈও পোৱা নাই পাণ যাওঁ অৱস্থা বল 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 মন বৰ তোৰ পাছে ল'ৰা ছোৱালী কেইটা লাজেই লাগে কাইটি ঐ সৰ্বমুঠ একো কিয় মানুহে তই বৰ কথাবোৰ আহল বহলকৈ ভাব দেই একদম দেই ৰচোন দাদুৰ কচোন তোৰ কেইটা মোৰ 100 মানুহ নে গৰু গৰু কান্দিছে যে কেলে কান্দিছ নাকান্দে কৰিম কি বাৰু কচোন সেই তাহানি যোৰা তোক কৈছিলো কণাই হওক বুবাই হওক এজনী চাই দে তেতিয়াই যদি মোক চাই দিলেহেঁতেন আজি মই একোটিকে আগবাঢ়িব চেষ্টা কৰিলোহেঁতেন হয় মোৰ মনত পৰিছে এই পৰিয়ালৰ জঞ্জালত মই চব পাহৰিলো এইবিলাক তোক মই কণাই হওক পূজাই হওক চাই দিম এজনী চাই দিম তোৰ বয়স পাৰ হৈ যোৱা নাই নহয় সেইটোতো ময়ো জানিছো যে কেঁচা জলকীয়াকে পকা জলকীয়াহে জাল বেছি ঘিমতে চলি যাই ঘিমতে চলি যাই অযোধ্যান কৰে হৰিঘে চলি যাই প্ৰজাগণ চলি যাই ভাল বাচিলো বান্ধৱ কোন আছ মই নাজানো তইতো মোৰ লগতে আছ কিন্তু তই কম সুবিধা মানুহ নহয় কিন্তু তই কিন্তু বুলি কলো তোৰ কাৰণে মোৰ জীৱনটো অতদিনে বচাই ৰাখিলো মুংজাংকাই তই ভাবিছ নেকি তই নাভাবিবি য'তে আছ শুনি থাক তই বুজি নাপাৱ মুংজাংকাই কিমান সুবিধা লৈছিলে কাৰ পৰা জয়
কৈছিলো না নাই কোনটো কথা এই কথাটো শুনি ল কথা হৈ গ'ল কি ৰাজভোগটো সেহেঁতে ভালকে লৈছিলে এতিয়া কি বুলি কৈছে দশৰথ ৰজা হেনো বেয়া তই কিন্তু মোৰ জীৱনৰ এক মাত্ৰ লগৰী এই মানে তোকে মই দশৰথ ৰজা ঘৰলৈ লৈ যোৱা নাছিলো জানো কেলে ৰাখিছিলো তোক মই যে দশৰথৰ ঘৰত যে অতদৰা গেবাৰী খাটিলো তাৰপিছত গাঁৱৰ পৰা তোকে উঠাই নিলো মনেশ্বৰ ধনেশ্বৰহঁতকো নিব পাৰিলোহেঁতেন নালাগে জানো তোৰ কিন্তু এই যে মগজত এই বুদ্ধিবোৰ খেলাই সেইকাৰণে মই তোক সদায় মোৰ ক'ত ৰাখো বুকুচাত ৰাখো নাজানো বাৰু দেই কিন্তু তই কম সুবিধা মানুহ নহয় ঐ মুংজাং গাইতে কি কৈছিল কম এই মুংজাং গাইতে এই লগত থকা সেই লিখচকেইটা এইকেইটা যাক দেখিলে মোৰ খং উঠে এই খাওঁ খাওঁ এই আগৰটো কি ৰজা আছিলে পাহৰি থাকিলো বাৰু কিন্তু সেই ৰজাৰ ঘৈণীয়েকক কোৱাৰ পৰা তয়ো কিন্তু সেই সুবিধাবিলাক লৈ আছিলি যেই ঘৈণীয়েকক পালে আমাক কিন্তু এটা কথা মই তোক আজিলৈ কৈ থওঁ কথা কবল কি সেই আমাৰ এই বংশাকে আমাৰ ওপৰত ৰাখি এহেত আচলতে তলত থাকি নহয় এহেত আমাতকৈ ওপৰত থাকিছিল আৰু কি কৈছিলে এটা কথা মোক কচোন কিন্তু পিছত বৰ বেয়া কাম কৰিলে দেই আমাক এনেকে ঘুমেই উলিয়াই দিব নালাগে নহয় এই কথা কবলৈ এই মংগান গাই দিলে সেই কিবা মংগান গাই দিলে তই কম সুবিধা মানুহ আছিলি এই মংগান গাই দিল মোৰ গোলান কৰি তই মোক খোৱালি কিন্তু এটা কথা কৈছো মই দশৰথ ৰজাই যে তোকে মোকে উলিয়াই দিলে কি বস্তু চুৰ কৰি দেখি মনে আমি এতিয়াও চোৰ লগাই যিমান নহয় দেই এই দশৰ ৰজাবৰ ভাল আছিল নহয় কথাটো কিন্তু কেতিয়াও চেলি বেমাৰ আছে যে বিস্ফোৰক খাম চেলি বেমাৰ তাৰমানে চেলি বেমাৰ প্ৰায় মানুহৰ কোনো অৱস্থা নাথাকে গতিকে এই নাথাকে কাৰণে মানে কি এই বস্তুবোৰ খাই মই গম পালো পিছত কেতিয়াবা দেখিবি কেতিয়াবা দেখিবি গতিকে এইটো লৈ গতিকে এইটো মই ঠিকেই নহওক তাৰপিছত তই কিন্তু কম বস্তু নহয় কি আনিবি সেইবোৰ হৈছে ধনী মানুহ আমাৰ নিচিনা দুখীয়া নিচিনা ঘৰলে কি আনিবি আৰু সেইটোকে আনিলো দে
ধাৰ লিটাৰ আমুক দিয়ে নিদিয়ে আৰু এটা আনিলো এইটো কিবা হে পঞ্চ পাউডাৰ নে কি এইটো সানি আৰু এটা আনিলো নহয় সেইটো হেনো ৰদ দিলো হেনো চুলিত লগালে একো নহয় হেনো সেইটো কি গম পাইছ নে কিবা হিম গংগা আয়ুৰ্বেদিক তেল নাই নাই এইকেইটা বহুত দাম আমাৰ গজনা দোকানত নাপায় এইবোৰ এই বহুত দাম কিন্তু সেইবোৰ কথা বাদ দে তই নিজকে বেছিকে সুবিধা পাতি বুলি নাভাবি মই কিন্তু এটা বস্তু আনিছো কি আনিলি খোৱা বস্তু যিটো বস্তু খালে মানুহ বগা আৰু ক'লা হয় কিন্তু এই বস্তুটো কিন্তু বগা হয় এই বস্তুটো মই তোক দেখাইছো পৰি থাকিল নেকি নাই পোৱা নাই পোৱা তই নাজান কি হ'ল বৰ ৰজাক এই গছ কটা মানুহে আছিলি এইটো ৰজাই ক'ত ব্যৱহাৰ কৰে জানো ঐ ৰজা হৈছে ধনী মানুহ যে ঐ বাথৰুমত পেলাই দিয়ে শ্লিপ নকৰিবলে ব্লিচিং পাউডাৰ মানে কি কৰিব এইটো দিলে সেই বীজাণু চিজাণু নাথাকে আৰু ভৰিও পিছল নামাৰে এইটোতে নুচুবিয়ে কথাবিলাক শুনক কথা ক'লে তই নিজকে শুদ্ধ বুলি নাভাবিবি শুন এই যে আমাৰ ৰাজন কাইটি ঐ ৰাজন মানে এই আমাৰ ৰাজন কাইটি ৰাজেন্দ্ৰ প্ৰজা সি বৰ কেনেকুৱা মানুহ গম সি কিন্তু আমাৰ প্ৰজা থাকিলেও কিন্তু বহুত চালো মানুহ কি সি বেলেগেও নাখায় নিজেও নাখায় মানে সি বেলেগেও খোৱা ধান্দা নকৰে আৰু নিজেও বেলেগক ভৰকে খৰচ কৰি নাথাকে কবলৈ আহিছ এই কেটেকাত উৰি বতাহত উৰি থকা ৰিপুন কাইটি কোন ৰিপুন কাইটি এই ৰিপুন কাইটিটো তই নেজানো ককাই সি মানে পাতল যে এই বতাহত ভৰকে উৰে এতিয়া কিবা সেই আঙুঠি চাঙুঠি পিন্ধাই হেনো মানুহজনীয়ে তিন ভাগ কৰিছে কথা উলিয়ালে বোলে কথা ওলাই লগতে আছে বোলে সেই পূৰ্ণ কাইটি হৈছে গুমুঠা মানুহ হা এই ইয়াৰ ধান্দা কিয় ইয়াৰ কথাটো কি এই পূৰ্ণ কাইটি ধান্দা পূৰ্ণ কাইটি অন্য ধান্দা নাই জয় সীতাৰাম মানে সি যিটো ক'ব সেইটোৱে হ'ব লাগিব আৰু জয় সীতাৰাম সমুদ্ৰ মানে হৈছে এটা সাগৰ এই যে নাম এই আমাৰ সমুদ্ৰ ৰাজ্য কোন আছে ৰাজাৰ দিঘে চলি কথাটো হৈ গ'ল কি আমি যি কি নহওক আমি এটা কাম কৰিব লাগিব দেই এতিয়া আমি পুতনা জেগালৈ পুতনা ৰাজ্যলৈ আমি যাব লাগিব পুতনা মানে কোন গম পাইছ আমাৰ ইয়াত নতুনকে মানুহ এটা আহিছে কিবা জয় চন্দ্ৰ পুতনা হয় নেকি এনি টাইম খালি ভজ কিবা